যে সংবিধানখন ইন্দিৰা গান্ধীয়ে হত্যা কৰিছিল। নমস্কাৰ দৰ্শকসকল, আহিছো আন এটা বিষয়ৰ মাজলৈ। বৰ্তমান সময়ত আপোনালোকে প্ৰায়ে দেখিবলৈ পাইছে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বৰ্তমানৰ কংগ্ৰেছী নেতাসকলে সৰু ৰঙা ৰঙৰ সংবিধান এখন পকেটত লৈ ঘূৰি ফুৰে। সুবিধা পালে তেওঁলোকে দেশত হেনো সংবিধান বিপদত পৰিছে বুলি চিঞৰি ফুৰে আৰু সংবিধান বচোৱাৰ ডাঙৰ ডাঙৰ ডায়লগ দিয়ে। কিন্তু বৰ্তমানৰ কংগ্ৰেছে দেশৰ জনতাক এটা কথা বুজাই নিদিয়ে যে আজি যিখন সংবিধান বচোৱাৰ বাবে তেওঁলোকে ৰাজপথত নাটক কৰে, সেইখন সংবিধানকে তেওঁলোকৰ আইতাক অৰ্থাৎ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সুদীৰ্ঘ 21 মাহ ধৰি ডিঙি চেপি ৰাখিছিল। কালি অৰ্থাৎ 25 জুন তাৰিখে সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিয়ে সেই কলা দিনটোক কলা দিৱস হিচাপে পালন কৰি কংগ্ৰেছৰ এই ভণ্ডামিক তীব্ৰ সমালোচনা কৰিছে। আজিৰ এই ভিডিঅ'টোত আমি উন্মোচন কৰিম কংগ্ৰেছৰ সেই আচল স্বৰূপ, যিটো ইতিহাসে আজিও সংবিধান হত্যাৰ দিন হিচাপে মনত ৰাখিছে। এই সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিল 1971 চনৰ লোকসভা নিৰ্বাচনৰ পৰা। উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টিত ইন্দিৰা গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সমাজবাদী নেতা ৰাজনাৰায়ণ। নিৰ্বাচনত ইন্দিৰা গান্ধী জয়ী হৈছিল যদিও ৰাজনাৰায়ণে হাৰ মনা নাছিল। তেওঁ চৰকাৰী কৰ কব্জা ধন আৰু চৰকাৰী বিষয়াৰ অবৈধ ব্যৱহাৰৰ অভিযোগ তুলি এলাহাবাদ উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছিল। 4 বছৰ ধৰি চলা এই ঐতিহাসিক গোচৰৰ ৰায়দান কৰা হৈছিল 1975 চনৰ 12 জুনত। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিচাৰপতি জগমোহন লাল সিনহাই ইন্দিৰা গান্ধীক নিৰ্বাচনী দুৰ্নীতিত দোষী সাব্যস্ত কৰি তেওঁৰ সাংসদ পদ খাৰিজ কৰে আৰু পৰৱৰ্তী 6 বছৰৰ বাবে তেওঁক নিৰ্বাচন খেলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। আদালতৰ এই ৰায়ৰ পিছত ইন্দিৰা গান্ধীৰ চকী তলং ভটং হৈ পৰে আৰু দেশজুৰি জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত তেওঁৰ পদত্যাগৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি উঠে। কিন্তু ক্ষমতা হেৰুৱাৰ ভয়ত অন্ধ হৈ পৰা ইন্দিৰা গান্ধীয়ে দেশৰ সংবিধানখনক ধ্বংস কৰাৰ এক ভয়ংকৰ ব্লু প্ৰিণ্ট তৈয়াৰ কৰিলে। 1975 চনৰ 25 জুনৰ মাজনিশা তেওঁ কাষ চাপিল তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ। কোনো কেবিনেট বৈঠক নবহাকৈ কেৱল ইন্দিৰা গান্ধীৰ একপক্ষীয় হেঁচাত অসমৰ সন্তান ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে জৰুৰীকালীন অৱস্থাৰ কলা অধ্যাদেশত চহী কৰি দিলে। এগৰাকী অসমীয়া হৈও কেৱল কংগ্ৰেছ ভক্তিৰ বাবে দেশৰ গণতন্ত্ৰক বিক্ৰী কৰি দিয়া ফখৰুদ্দিন আলী আহমেদক বহুতেই অসমৰ ইতিহাসত এক ডাঙৰ কলংক বুলি অভিহিত কৰে। চৰকাৰে ফখৰুদ্দিন আলী আহমেদৰ এই কলংকিত ইতিহাসৰ বাবেই শেহতীয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁৰ নামটো আঁতৰাই পেলাইছে। ৰাষ্ট্ৰপতিয়ে চহী কৰাৰ পিছদিনা অৰ্থাৎ 26 জুনৰ পুৱা ইন্দিৰা গান্ধীয়ে আকাশবাণী যোগে ঘোষণা কৰিলে যে দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে। ইয়াৰ পিছতে আৰম্ভ হ'ল কংগ্ৰেছৰ আচল একনায়কত্ববাদী স্বৰূপ। নিশাৰ ভিতৰতে দেশৰ সংবাদ মাধ্যমৰ ডিঙি চেপি ধৰা হ'ল, বাতৰি কাকতৰ কাৰ্যালয়সমূহৰ বিদ্যুৎ সংযোগ কাটি দিয়া হ'ল, জয়প্ৰকাশ নাৰায়ণ, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদবানী, মোৰাৰজী দেশাইকে ধৰি দেশৰ হাজাৰ হাজাৰ বিৰোধী নেতাক বিনা দোষত কাৰাগাৰত নিক্ষেপ কৰা হ'ল। নাগৰিকৰ মৌলিক অধিকাৰ আৰু বাক স্বাধীনতা সম্পূৰ্ণৰূপে কাঢ়ি লোৱা হ'ল আৰু চৰকাৰী অত্যাচাৰৰ বিৰুদ্ধে আদালতৰ দুৱাৰো বন্ধ কৰি দিয়া হ'ল। 42 সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে সংসদৰ ম্যাদ 5 বছৰৰ পৰা 6 বছৰলৈ বৃদ্ধি কৰি কংগ্ৰেছে নিজৰ একনায়কত্ববাদী শাসন চলাই গ'ল। অৱশ্যে এই কলা অধ্যায় চিৰদিনৰ বাবে চলি থকা নাছিল। দীৰ্ঘ 21 মাহৰ জঘন্য অত্যাচাৰৰ অন্তত 1977 চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতৰ সচেতন জনসাধাৰণে বেলট বাকচৰ জৰিয়তে এই সংবিধান হত্যাকাৰী কংগ্ৰেছক উচিত শিক্ষা দিলে। কংগ্ৰেছ দল আৰু স্বয়ং ইন্দিৰা গান্ধী শোচনীয়ভাৱে পৰাজিত হ'ল। ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কেন্দ্ৰত এখন অনা কংগ্ৰেছ চৰকাৰ গঠন হ'ল আৰু মোৰাৰজী দেশাই দেশৰ নতুন প্ৰধানমন্ত্ৰী হ'ল। গতিকে আজি যিসকলে পকেটত সংবিধান লৈ ঘূৰি ফুৰিছে তেওঁলোকৰ এই কলা ইতিহাস দেশবাসীয়ে কেতিয়াও পাহৰি নাযায়। কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে কি বক্তব্য ৰাখিছে শুনক। আপোনালোকে যদি দেখা পায় কেতিয়াবা কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে ৰঙা সংবিধান এখন হাতত লৈ ভাষণ দিয়ে।
এই ৰঙা সংবিধানখন এটা মানুহৰ মোৰ মনত এটা আছিলে যে এই ৰঙা সংবিধানখনৰ ভিতৰত কি আছে। মই এবাৰ দিল্লীলৈ যাওঁতে এই ৰঙা সংবিধানখন মই দোকানৰ পৰা কিনিছিলো, কিতাপ পুস্তিকা য'ত কিতাপ বিক্ৰী কৰে তাত মই কিনিছিলো। আৰু সেই যিখন সংবিধান লৈ ৰাহুল গান্ধীয়ে কথা কয়, সেই ৰঙা সংবিধানখন, এই পকেট চাইজৰ ৰঙা সংবিধানখনৰ ভিতৰতে লিখা আছে যে সংবিধানখন ইন্দিৰা গান্ধীয়ে হত্যা কৰিছিল। তাৰ ভিতৰতে লিখা আছে। তাৰ মানে ৰাহুল গান্ধীয়ে হাতত লোৱা কিতাপখনত কি লিখা আছে যে আমাৰ দেশৰ সংবিধানখন ইন্দিৰা গান্ধীয়ে হত্যা কৰিছিল। কেতিয়াবা আপোনালোকে সেই সংবিধানখন যদি সুযোগ পাই পঢ়িব, কাৰণ মোৰ মনত এটা সন্দেহ হৈছিল যে এওঁ যে সংবিধানখন এনেকে দেখুৱাই ফুৰে, নিজৰ আইতাকৰ কথা তাত লিখা আছে নে নাই। প্ৰথমতে মোৰ সন্দেহ হৈছিল যে এই সংবিধানখন যোনে অনুবাদ কৰিছে খুব সম্ভৱ এই কথাটো তাত লিখা হোৱা নাই। কিন্তু তেওঁলোককো ধন্যবাদ দিব লাগিব, প্ৰিফেচ বা প্ৰস্তাৱনাতে তেওঁলোকে লিখি থৈছিলে যে এই সংবিধানখন ইন্দিৰা গান্ধীয়ে 1975 চনত হত্যা কৰিছিলে। কেতিয়াবা মই কোৱা কথাখিনি মিলে নে নিমিলে, এই কিতাপখন আপোনালোকৰ সৌভাগ্য হলে কিনিব। ৰঙা যিখন কিতাপ ৰাজীৱ গান্ধীয়ে দেখুৱাই থাকে। এই তাৰ মানে আপোনালোকে চিন্তা কৰক যে ৰাহুল গান্ধীয়ে হওক, কংগ্ৰেছ দলে হওক, তেওঁলোক কি পৰ্যায়ত যাব পাৰে। তেওঁলোকে কয় নৰেন্দ্ৰ মোদীয়ে সংবিধান হত্যা কৰিছে, কিন্তু এই নৰেন্দ্ৰ মোদীয়ে দেশত জৰুৰীকালীন অৱস্থাৰ সময়ত সংবিধান বচাবৰ কাৰণে আন্দোলন কৰিছিলে। তেওঁলোকে কৈছে যে বিজেপিয়ে সংবিধান হত্যা কৰিছে, কিন্তু বাবা চাহেব আম্বেদকাৰে লিখি থৈ যোৱা সংবিধানখন বচাবৰ কাৰণে বিজেপিৰ নেতাসকল জেললৈ গৈছিল। অটল বিহাৰী বাজপেয়ী, লাল কৃষ্ণ আদৱানী জেললৈ গৈছিল। দৰ্শকসকল, ৰাহুল গান্ধীহঁতে আচলতে দেশৰ জনতাক বুৰ্বক বুলি ভাবে, নহলে বাৰু এনেকুৱা কাম কৰে নে? কিছুদিন পিছত হয়তো বিজেপিয়ে ইমাৰ্জেঞ্চি লগাইছিল বুলি কবলৈ চেষ্টা কৰিব তেওঁলোকে, কিন্তু তেওঁলোকে ভবাৰ দৰে দেশৰ জনতা নিশ্চয় ইমান বুৰ্বক নহয়, যাৰ কাৰণে আজি তেওঁলোক লাহে লাহে এঘৰীয়া হব ধৰিছে। আজিৰ এই বিশেষ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। এনেধৰণৰ ঐতিহাসিক আৰু ৰাজনৈতিক বিশ্লেষণমূলক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।